বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বোকাগাঁৱৰ এই পৰিয়ালটোৰ মুখত বিৰিঙিছে হাঁহি। হেৰুৱাই পোৱাৰ আনন্দ পৰিয়ালটো। এই যুৱকজনৰ পিতৃ নিৰুদ্দিষ্ট আছিল প্ৰায় 10 বছৰ ধৰি। নিৰুদ্দিষ্ট মানুহজনৰ পত্নী পুত্ৰই বহু বছৰ ধৰি অৰঙে দৰঙে তেওঁক বিচাৰি ফুৰিছিল যদিও হৈছিল ব্যৰ্থ। সুৰেন কলিতা নামৰ লোকজন সন্ধানহীন হৈছিল একমাত্ৰ কন্যাৰ বিয়াৰ দিনা। সেই যে সন্ধানহীন হৈছিল কোনেও তেওঁৰ খবৰ পোৱা নাছিল। কিন্তু এতিয়া হঠাৎ সন্ধান ওলাল 10 বছৰ ধৰি সন্ধানহীন সুৰেন কলিতাৰ। ৰোগাক্ৰান্ত এইজন সুৰেন কলিতা এতিয়া উৰিষ্যাৰ ৰাজপথৰ বাসিন্দা। এই খবৰ পৰিয়ালটোৱে হঠাৎ লাভ কৰে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ জৰিয়তে। মই যেতিয়া সৰু আছিলোঁ আৰু সৰু থাকোঁত এনেকৈ বাইদেউটোৰ বিয়া আছিল। বাইদেউটোৰ বিয়াৰ ৰাতিপুৱা এনেকৈ গুচি গ'ল। বিয়াৰ শেষ হোৱাৰ পিছত এতিয়ালৈকে কোনো সন্ধান পোৱা নাছিলোঁ। সন্ধানটো এইটো মিডিয়াৰ দ্বাৰাই পোৱা বুলি ক'ব লাগিব। ভিডিঅ' এটা পালোঁ, পোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহ চিনি পালাম, মোকো দেখালা ভিডিঅ'টো। তেতিয়া মই ক'লোঁ হয় এইটো মোৰ দেউতা হয়। পৰিয়ালটোৱে এই খবৰত পৰম সন্তুষ্টি লাভ কৰিছে। কিন্তু সেয়া হ'লেও ৰোগাক্ৰান্ত পিতৃক উৰিষ্যাৰ পৰা উভতাই আনিবৰ সাধ্য নাই আৰ্থিক অভাৱৰ বাবে। সেয়ে পৰিয়ালটোৱে আজি 10 বছৰ পিছত হাঁহিছে যদিও অজান আশংকা এটাইও হেঁচি ৰাখিছে। পৰিয়ালটোক এতিয়া প্ৰয়োজন প্ৰশাসনৰ সহায় সহযোগিতাৰ। সুৰেন কলিতাৰ পুত্ৰৰ আহ্বান। 10 বছৰ আগতে হৈছিল। আমি প্ৰশাসনক এইটো আহ্বান জনাওঁ যে মোৰ দেউতাক এনেকৈ বৰকা গাঁৱলৈ আহিব পাৰে আৰু। বাইহাটা চাৰিআলিৰ পৰা ৰাতুল ডেকা, প্ৰাগ নিউজ।